নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এয়া সন্ধিয়া চাহৰ লগত খাবলৈ কি বনাইছোঁ চাওঁ হওকচোন। মই বনাইছোঁ এয়া কেটলি মুখত দিয়া পিঠা। প্ৰথমতে মই কেঁচা পিঠাগুড়ি ল'লোঁ আৰু তাত এয়া গাখীৰ দিছোঁ। মই বাৰু গাখীৰ দিয়ে দিছোঁ, আপোনালোকে গাখীৰ নাথাকিলে পানীও দিব পাৰে। এয়া ধুনীয়াকৈ গাখীৰ আৰু পিঠাগুড়িখিনি সানি লৈছোঁ। তাত অকণমান নিমখ দিছোঁ। নিমখ দি পেলাই চেনি আন্দাজমতে দি দিছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদটো অনুযায়ী চেনিখিনি দিব। আৰু তাৰপিছতে এয়া দিছোঁ নাৰিকল, ৰুকি থোৱা নাৰিকল দি দিছোঁ। আৰু নাৰিকল, পিঠাগুড়ি, চেনিখিনি ধুনীয়াকৈ সানি লৈছোঁ। সানি পেলাই এয়া এখন চালনীৰে ধুনীয়াকৈ চালি ল'লোঁ। আৰু তাৰপিছত কেটলিৰ মুখত এয়া দি দিছোঁ। আৰু এয়া মুখত দিয়াৰ পিছত এয়া কেটলিটোত উতলি থকা পানীখিনিৰ ওপৰত এয়া বহাই দিলোঁ এখন ফটাকানি দি পেলাই। তাৰপিছত এয়া 2-3 মিনিট ৰোৱাৰ পিছত এয়া চাওক পিঠাটো সুন্দৰকৈ হৈ গৈছে। আৰু আপোনালোকেও এনেকৈ বনাই খাবচোন, ভাল পাব।